মৰিয়নিত তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে মৃত্যু মাতৃপুত্ৰৰ। বুধবাৰে দুপৰীয়া 15910 নম্বৰৰ উজনিমুৱা অৱধ অসমৰ খুন্দাত মৃত্যু মাতৃপুত্ৰৰ। যোৰহাট জিলাৰ মৰিয়নিৰ নগাধুলিৰ নগাপথাৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। তীব্ৰবেগী ৰেলৰ খুন্দাত থিতাতে নিহত হয় মাতৃপুত্ৰৰ। বুধবাৰে দুপৰীয়া 15910 নম্বৰৰ উজনিমুৱা অৱধ অসমৰ খুন্দাত ঘটনাস্থলীতে কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈ নগাধুলি ৫ নং লাইনৰ ববিতা কৰ্মকাৰ আৰু প্ৰায় ৩ বছৰীয়া পুত্ৰ। ঘটনাস্থলীত RPF আৰু GRPF উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত ববিতা চামচি দুসপ্তাহ পূৰ্বে নিজ ভিনীয়েকৰ সৈতে পুনৰ বিবাহপাশত আবদ্ধ হৈছিল। পাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। আমি মানে উজনিমুৰা আমি আবাদ আছামে খুন্দিয়াইছে বুলি আমি গম পাইছোঁ আৰু গোটেই ঘটনাটো ৰহস্যজনক আৰু আমি গম পাইছোঁ যে মানে আমাৰ ওচৰৰে হয় বুলি, কিন্তু এতিয়ালৈকে আমি গোটেই মানে তথ্য আহাকাৰে ক'ব নোৱাৰিম। 2 বছৰীয়া ল'ৰা এটা আছিলে। এইটোতো দেখাত মানে ছুচাইড যেন লাগিছে, কাৰণ যেতিয়া আগত মানে ট্ৰেইনৰ আগত মানুহ এজন পৰিয়ায় তেতিয়াহে দুই ডোখৰ হয়, আৰু যদি ওপৰৰ পৰা পৰা হ'লে মানে যে এনেকুৱা নহ'লে। নাই, গোটেই মানে ইমান ভিতৰুৱা কথাটো মই নাজানো, কিন্তু যিটো আমি দেখিছোঁ ইয়াত এইটোৱে মই কৈছোঁ। আজিৰ পৰা প্ৰায় 2 সপ্তাহমান আগতেই মানে আমাৰ গাঁৱৰে বোৱাৰী আছিলে, কিন্তু যে তাৰ ভিনীয়েকে বিয়া পাতি লৈ গ'ল, আৰু আমাৰ গাঁৱৰ যিজন সুৰজ কৰ্মকাৰ তাৰ ল'ৰা এটা আছিল, আৰু এইটো তাৰ ল'ৰাই হৈ আমি গম পাম। প্ৰায় আমাৰ গাঁৱত মানে বিয়া 4 বছৰমান ঢুকাইছিলে। তাৰ পাছত মানে আপোনাৰ 2 সপ্তাহ বা ৰিচেণ্টলি মানে 2 সপ্তাহ 1 সপ্তাহ এনেকুৱা হ'ব, এনেকুৱা ভিতৰতে মানে যে তাৰ ভিনীয়েকৰ লগত বিয়া হৈছিলে। ভিনীয়েকৰ নিখিল নিখিল চামাচি। নাই, নিশ্চয় আজিৰ পৰা মানে এটা সুখৰ জীৱন যাপন কৰি আছিলে, কিন্তু হঠাৎ যদি এনেধৰণে ঘটনা ঘটে নিশ্চয় এইবোৰ মানে হোৱা 100% চান্স আছে। তিতাবৰৰ পৰা সাজাদ আলী ৰিপৰ্ট, নিউজ 13।